নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এই মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে শিক্ষা সংসদৰ পৰা। এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে প্ৰমাণপত্ৰ। মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণপত্ৰ হিচাপে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ লাখ লাখ শিক্ষাৰ্থীৰ বাবে। আগন্তুক মেট্ৰিক অনুষ্ঠিত নহয় সেবাৰ নামত আৰু 2025ত 35 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল আৰু এইবাৰ 45 দিনৰ ভিতৰত দিয়া হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে OMR শ্বীট ব্যৱহাৰ কৰা হৈছিল মেট্ৰিকৰ পৰীক্ষাত আৰু 22 এপ্ৰিলৰ পৰা ৰিচেকিং পৰ্টেল উপলব্ধ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বহি ৰিচেকিং কৰাব বিচাৰে তেওঁলোকে কিন্তু 22 এপ্ৰিলৰ পৰা আবেদন কৰিব পাৰে। কিবা অজুহাত থাকিলে শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই পৰ্টেলৰ জৰিয়তে আবেদন। আৰু পূৰ্বতকৈও উত্তীৰ্ণ হাৰ যথেষ্ট বৃদ্ধি পাইছে বুলি অৱগত কৰাইছে সেৱাৰ তৰফৰ পৰা আৰু সদ্য ঘোষিত মেট্ৰিকক লৈ বৃহৎ ঘোষণা আগবঢ়াইছে। আমি খবৰটো আকৌ জনাম যে এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে কোনো ধৰণৰ প্ৰমাণপত্ৰ। এখন মাৰ্কশ্বিট দিয়া হ'ব আৰু মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণপত্ৰ হিচাপে। আগন্তুক মেট্ৰিক অনুষ্ঠিত নহয় সেৱাৰ নামত আৰু 2025ত 35 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু এইবাৰ যিহেতু 45 দিনৰ ভিতৰতে লাভ কৰিছে মেট্ৰিকৰ ফলাফল আৰু প্ৰথমবাৰৰ বাবে OMR শ্বীট ব্যৱহাৰ কৰা হৈছিল মেট্ৰিক পৰীক্ষাত আৰু 22 এপ্ৰিলৰ পৰা ৰিচেকিং পৰ্টেল উপলব্ধ হ'ব, য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহীখন ৰিচেকিং কৰাব পাৰিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আৰু এইবাৰৰ ফলাফলত 10টা স্থানৰ বিপৰীতে ৰখা হৈছে 3টা স্থান আৰু এই 3টা স্থানত কোন ছাত্ৰ ছাত্ৰী উজলিছে আমি সবিশেষ জনাই চাম। এইবাৰৰ মেট্ৰিকত শীৰ্ষ 3টা স্থানত 5 গৰাকী শিক্ষাৰ্থী উজলিছে। মেট্ৰিকৰ ফলাফলত উজলিল যোৰহাটৰ অনুৰাগ দলৈ আৰু ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল অনুৰাগ দলৈৰ। 593 নম্বৰেৰে শীৰ্ষ 3টা স্থানৰ প্ৰথম স্থান লাভ অনুৰাগৰ আৰু প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আছিল অনুৰাগ দলৈ আৰু 590 নম্বৰেৰে দ্বিতীয় স্থানত বিশ্বনাথৰ ঝৰ্ণা শইকীয়া উজলিছে। লগতে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আছিল ঝৰ্ণা শইকীয়া আৰু 588 নম্বৰেৰে তৃতীয় স্থানত 3 গৰাকী শিক্ষাৰ্থীৰ নাম এতিয়া উজলিছে। তৃতীয় স্থানত মাজুলী কমলাবাৰীৰ মানস প্ৰতিম শইকীয়া, লগতে বৰপেটাৰ বেদান্ত চৌধুৰী, নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ তৃতীয় স্থানত উজলিছে। লগতে বেদান্ত চৌধুৰী বৰপেটাৰ এষ্টেলামেৰী স্কুলৰ ছাত্ৰ আৰু ৰামনুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এটা ৱেডাৰ আপডেট। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। মহানগৰীকে ধৰি নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ। আজিও ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা। অন্ধকাৰচ্ছন্ন হৈ পৰিছে বিভিন্ন প্ৰান্তৰ আকাশ আৰু 23 এপ্ৰিল পৰ্যন্ত উত্তৰ পূবত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে এই ধুমুহা আৰু 22 এপ্ৰিললৈ অসমত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে য়েল্ল' এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু 20 এপ্ৰিল অৰ্থাৎ আজি অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আহি আছে। মহানগৰীকে ধৰি নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজি ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু কোন জিলাত কিমান শতাংশ উত্তীৰ্ণ হৈছে মেট্ৰিক শিক্ষাৰ্থী আহক সবিশেষ জানি লওঁ। 91.2% উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই দখল কৰিছে শীৰ্ষ স্থান। 80.1% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী জিলা। লগতে 86.9% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত জিলিকিল বাক্সা জিলা আৰু বৰপেটাত 80.1%, বঙাইগাঁৱত 79.2%, কাছাৰত 63.1%, ধুবুৰীত 62.6%, লগতে দৰঙত 80.4% উত্তীৰ্ণৰ হাৰ আৰু ধেমাজিত 81.1%, ডিব্ৰুগড়ত
73.6%, গোৱালপাৰাত 70.6%, গোলাঘাটত 82.4%, হাইলাকান্দিত 77.9%, যোৰহাটত 81.1%, কামৰূপ গ্ৰাম্যত 81.3%, কাৰ্বি আংলঙত 81.6%, কৰিমগঞ্জত 64.4%, লগতে কোকৰাঝাৰত 64.7%, লখিমপুৰত 79.2%, মৰিগাঁৱত 74.3%, নগাঁৱত 80.5%, ডিমা হাছাওত 87.3%, লগতে শিৱসাগৰত 85.1%, শোণিতপুৰ জিলাত 65.6%, তিনিচুকীয়া জিলাত 75.4%, ওদালগুৰিত 60.9%, লগতে কামৰূপ মেট্ৰত 84.2%, বিশ্বনাথত 70.2%, চৰাইদেউত 80.5%, হোজাইত 69.5%, লগতে মাজুলীত 68.5%, দক্ষিণ শালমাৰাত 72.7%, পশ্চিম কাৰ্বি আংলঙত 78.2%, আৰু কোন জিলাত কিমান শতাংশ উত্তীৰ্ণ হৈছে আমি সবিশেষ জনাইছোঁ। প্ৰথম স্থানত জিলিকিছে চিৰাং জিলা। এই মুহূৰ্তত জনাইছোঁ আজিৰ ৫ম নম্বৰ খবৰটো। যিহেতু আজি ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল, আৰু এই ফলাফলক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। আমি মন্তব্যকেইটা জনাইছোঁ যে পৰীক্ষাত স্থান কিয় লাগে বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ, আৰু মেট্ৰিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাছলৈ MBBS JEEত ভাল ফলাফল দেখাব পাৰে বুলি মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। পৰীক্ষাত স্থান লাভ কৰা কৃতি শিক্ষাৰ্থী এজনক পাছলৈ সৰ্বভাৰতীয় পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰিব পাৰে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। লগতে মন্তব্য কৰে যাৰ ফলত তেনে শিক্ষাৰ্থীসকলে হতাশাত ভুগিবলগীয়া হ'ল। আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। মেট্ৰিকত লাভ কৰা স্থানে সৰ্বভাৰতীয় প্ৰতিষ্ঠানত নামভৰ্তি পোৱাত সহায় নকৰে বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। লগতে তেওঁক উল্লেখ কৰি কয় যে পৰীক্ষাৰ স্থান ঘোষণা কৰি শিক্ষাৰ্থীসকলক অহৈতুক গ্লেমাৰাইজ কৰি দিয়া হয়, এয়া উচিত নহয়। আৰু এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 45 দিনৰ ভিতৰত ঘোষণা কৰা হৈছে ফলাফল, আৰু অহা বছৰৰ 35 দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে OMR চিটত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল।